Hello students, welcome to your economics class. আমি Macroeconomics Unit 1 Introduction বা সূচনা চেপ্টাৰটোৰ সূচীপত্ৰ বা কণ্টেণ্ট মতে অলৰেডি 3টা টপিক ডিছকাছ কৰি গৈছোঁ। লাষ্টৰ টপিকটো আছিলে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ জন্ম, that means emergence of macroeconomics. Till that topic we already discussed. আজিৰ ভিডিঅ'টো হ'ব Macroeconomics Unit 1 Introduction বা সূচনা তাৰ পাৰ্ট বি আৰু এই পাৰ্ট বিতে আমি ফাৰ্ষ্ট ইউনিটটো কমপ্লিট কভাৰ কৰিম বেছড অন দি কণ্টেণ্ট এভেইলেবল। গতিকে ব'লা আমি পুনৰ আৰম্ভ কৰোঁ আমাৰ ডিছকাশ্যন। তাৰ আগতে এটা ধুনীয়া আৰু পপুলাৰ কোটেশ্যনেৰে আমাৰ ছেশ্যনটো ষ্টাৰ্ট কৰিম। Always be true and original because no one can replace you. আজি আমি আৰম্ভ কৰিম সমষ্টিবাদী অৰ্থবিজ্ঞানৰ মূল বিষয়বস্তুসমূহ। It means major issues or subject matter or scope in macroeconomics. সমষ্টিবাদী বা macroeconomicsৰ মূল বিষয়বস্তু বা subject matter হৈছে theory of employment অৰ্থাৎ নিয়োগৰ স্তৰ। Macroeconomics is usually concerned with the determination of level of employment in an economy, which means সমষ্টিবাদী অৰ্থবিজ্ঞান জড়িত হৈ আছে এখন অৰ্থনীতিৰ যি নিয়োগৰ স্তৰ বা কৰ্মসংস্থাপনৰ স্তৰ বুলি যাক ক'ব পৰা যায় সেই স্তৰ নিৰ্ধাৰণ কৰাটো সমষ্টিবাদী অৰ্থবিজ্ঞানৰ বিষয়। ইয়াৰ পিছত দ্বিতীয়টো আমি পইণ্ট ক'ব পাৰোঁ থিয়ৰী অফ ইকনমিক ডেভেলপমেণ্ট অৰ্থাৎ অৰ্থনৈতিক বিকাশ। এখন দেশৰ অৰ্থনৈতিক বিকাশৰ অধ্যয়ন কৰাটো হৈছে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ অন্তৰ্ভুক্ত এক বিষয়। Macroeconomics includes economic development as their subject matter, and through economic development, what they studies about the full utilization of resources. ইয়াৰ অৰ্থ হৈছে সমষ্টিবাদী অৰ্থবিজ্ঞানে অৰ্থনৈতিক বিকাশৰ কাৰণে কি অধ্যয়ন কৰে সেয়া হৈছে যে আমাৰ অৰ্থনীতিত বিভিন্ন সম্পদ আছে যাক আমি ৰিচোৰ্চ বুলি কৈ আছোঁ আৰু সেই ৰিচোৰ্চবোৰ ইকনমিক্সে আমাক এবাৰ সকীয়াই থৈছে প্ৰথমতে যে সম্পদসমূহ সীমিত পৰিমাণৰ। সেইটো কাৰণে আমি সম্পদৰ সৎ ব্যৱহাৰ আৰু পূৰ্ণ দক্ষ ব্যৱহাৰ কৰাটো অতিকৈ প্ৰয়োজনীয়। গতিকে এই যিটো ধ্যান ধাৰণা আছে এই যিটো কাৰ্যকলাপ আছে এই গোটেইখিনি বস্তু সাঙুৰি ৰাখিছে মেক্ৰ'ইকনমিক্সে আৰু মেক্ৰ'ইকনমিক্সে অধ্যয়ন কৰে ষ্টাডি কৰে যে দেশখনত উপস্থিত সম্পদসমূহৰ পূৰ্ণ আৰু দক্ষ ব্যৱহাৰ ফুল ইউটিলাইজেশ্যন হৈছেনে নাই আৰু তাৰ জৰিয়তে তেওঁলোকৰ লক্ষ্য বা যিখিনি অবজেক্টিভছ আছে বা উদ্দেশ্য আছে দেশখনৰ অৰ্থনৈতিক বিকাশৰ কাৰণে সেয়া সফলপূৰ্বকভাৱে ছাকচেছফুলি এচিভ কৰিব পাৰিছেনে নাই এইটো বিষয়ত সমষ্টিবাদী অৰ্থবিজ্ঞান বা মেক্ৰ'ইকনমিক্সে ষ্টাডি কণ্ডাক্ট কৰে। ইয়াৰ পিছত আমি তৃতীয়টো পইণ্ট ক'ব পাৰোঁ যে জাতীয় আয় হৈছে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু। Theory of national income is a very important and obviously a vital topic of discussion, and they used to conduct each and every required amount of studies and applies lots of methods regarding the calculation of national income. সমষ্টিবাদী অৰ্থবিজ্ঞানত দেশৰ জাতীয় উৎপাদন বা আয় বা উপাৰ্জন দেশখনৰ যি আয় আছে কি কি উপাদানৰ ওপৰত নিৰ্ভৰ কৰে আৰু জাতীয় উৎপাদন বা আয়ৰ হ্ৰাস বৃদ্ধিৰ কি কি কাৰণ হয় সেই গোটেইখিনি বিষয়ে অধ্যয়ন কৰে। Macroeconomics conducts studies regarding the national production, along with that the income level of our economy, and also studies about the factors over whom
the calculation or the income level of our nation determines or depends. Along with that, it also conducts studies regarding the reduction or increase in the sphere of national production and national income also. এতিয়া এটা কথা বুজি লওঁ, সেয়া হৈছে যে জাতীয় আয় বা নেশ্যনেল ইনকাম কি। নেশ্যনেল ইনকাম বা জাতীয় আয় এখন দেশৰ এটা বিত্তীয় বৰ্ষ বা ফিনেন্সিয়েল ইয়েৰ বা বিত্তীয় বৰ্ষ বুলি কাক কোৱা হয়, যেনেকৈ এতিয়া 2021ৰ 1 এপ্ৰিলৰ পৰা 2022ৰ 31 মাৰ্চলৈকে এই গোটেই সময় ব্যৱধান যিখিনি আছে সেইটোক আমি বিত্তীয় বৰ্ষ বা ফিনেন্সিয়েল ইয়েৰ বুলি মানো। গতিকে এনেকুৱা এটা বিত্তীয় বৰ্ষ বা এনেকুৱা এটা ফিনেন্সিয়েল ইয়েৰত সেই দেশখনৰ যিখিনি দ্ৰব্য আৰু সেৱা উৎপাদন হৈছে সেই সমূহ দ্ৰব্য আৰু সেৱাৰ সামগ্ৰিকভাৱে যি মুদ্ৰাগত মান হ'ব, মনিটাৰী ভেলুত যিটো এমাউণ্ট হ'ব, সেই বস্তুটো কেলকুলেট কৰি ওলাই আৰু তাকে আমি জাতীয় আয় বুলি সূচাওঁ। So, what is national income? It is the monetary value of all goods and services produced in an economy in a financial year. ইয়াৰ পিছৰ পইণ্টটো হ'ব মুদ্ৰাস্ফীতি। মুদ্ৰাস্ফীতিক ইংলিছত আমি ইনফ্লেশ্যন বুলি জানো। প্ৰথমতে মুদ্ৰাস্ফীতি কি বা ইনফ্লেশ্যন কি জানি লওঁ। মুদ্ৰাস্ফীতি বা ইনফ্লেশ্যনে এটা কণ্টিনিউৱাছ ৰাইজ ইন প্ৰাইচ লেভেলক বুজায়। মানে ক্ৰমান্বয়ে দৰ যেতিয়া বৃদ্ধি পাই গৈ থাকে তাকে আমি ইনফ্লেশ্যন বা মুদ্ৰাস্ফীতি বুলি কওঁ। সেয়েহে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ আন এক গুৰুত্ব বিষয়বস্তু হিচাপে আমি মুদ্ৰাস্ফীতিৰ কথা বা মুদ্ৰাস্ফীতিৰ অধ্যয়নৰ কথা উল্লেখ কৰিব পাৰোঁ। সমষ্টিবাদী অৰ্থবিজ্ঞানে দেশৰ যি দৰসূচী আছে তাৰ হ্ৰাস বা বৃদ্ধিৰ যি কাৰণ হ'ব পাৰে বা যি ফলাফল হৈ আছে তাৰ বিষয়ে আলোচনা কৰে। That means macroeconomics studies the price level, general price level, and also the reasons behind the fall and increase regarding the general price level. যেতিয়া দৰসূচীত দৰ বৃদ্ধি হয় তাক আমি মুদ্ৰাস্ফীতি বুলি কওঁ, ইনফ্লেশ্যন বুলি কওঁ, আৰু যেতিয়া হ্ৰাস হ'ব তাক আমি ডিফ্লেশ্যন বা অৱস্ফীতি বুলি কওঁ। এইখিনি হৈছে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ মূল বিষয়বস্তুসমূহ। ইয়াৰ পিছত আমি পঢ়িম এখন অৰ্থনীতিৰ প্ৰধান খণ্ডসমূহৰ বিষয়ে, আৰু এই খণ্ডৰ যি বিভক্তিকৰণ আছে, যি ডিভিজন আছে, সেইখিনি আমি সমষ্টিবাদী অৰ্থবিজ্ঞানৰ ধ্যান ধাৰণাৰ ফালৰ পৰা পৰ্যবেক্ষণ কৰিম। আমি যদি সমষ্টিবাদী অৰ্থবিজ্ঞানৰ দৃষ্টিভংগীৰে এখন অৰ্থনীতিৰ প্ৰধান খণ্ড কেইটা বুলি সোধোঁ তেতিয়াহ'লে ক'ব লাগিব যে 4টা খণ্ড আছে। There are 4 sectors, 4 division of sectors in an economy according to the point of view of macroeconomics. সেই 4টা খণ্ডৰ ভিতৰত প্ৰথমটো হৈছে প্ৰতিষ্ঠান বা ফাৰ্ম, ছেকেণ্ডটো হৈছে ঘৰুৱা খণ্ড বা হাউচ হোল্ড, থাৰ্ডটো হৈছে চৰকাৰ বা গভৰ্ণমেণ্ট, আৰু চতুৰ্থটো হৈছে বৈদেশিক বা বাহ্যিক খণ্ড অৰ এক্সটাৰ্নেল ছেক্টৰ। প্ৰথমতে বুজিব চেষ্টা কৰোঁ প্ৰতিষ্ঠান। প্ৰতিষ্ঠান হৈছে এটা উৎপাদনকাৰী গোট। প্ৰতিষ্ঠানবোৰত আমি দ্ৰব্য সামগ্ৰী যি বজাৰত উপলব্ধ থাকে উপভোক্তাসকলৰ বাবে সেইবোৰ আমি উৎপাদন কৰোঁ, হয়নে? A firm does all required production activities and thereby produces several goods for the customers or the consumers and thereby supplies the products. এই প্ৰতিষ্ঠানে বিভিন্ন ধৰণৰ দ্ৰব্য আৰু সেৱা উৎপাদন কৰাৰ লগতে সঞ্চয় কাৰ্যও সম্পাদন কৰে। All these firms indeed produce different types of goods, commodities, but along with that they used to save, and after that they also used to pay taxes to the government.
ইয়াৰ পিছত আহিব ঘৰুৱা খণ্ড বা হাউচহোল্ড সেক্টৰ ঘৰুৱা খণ্ডই মুখ্যভাৱে কাম কৰি আছে প্ৰতিষ্ঠানবোৰক উপাদানৰ সেৱা আগবঢ়োৱা কাৰ্যত এই উপাদানৰ সেৱাৰ অৰ্থ হৈছে যে এটা উৎপাদন কাৰ্য সম্পাদন কৰিবৰ বাবে আমাক চাৰিটা উপাদান বা কাৰক there are 4 factors of production right so those 4 factors of production as you already know that land is a factor labor is a factor capital is a factor organization is a factor অৰ্থাৎ আমি জানো যে উৎপাদন প্ৰক্ৰিয়া এটা সম্পাদন কৰিবৰ বাবে আমি চাৰিটা প্ৰকাৰৰ উৎপাদনৰ উপাদান বা কাৰক পাওঁ সেই উপাদান গিটা হৈছে ভূমি শ্ৰম মূলধন আৰু প্ৰতিষ্ঠান হয়নে গতিকে এই ঘৰুৱা খণ্ডয়ে প্ৰতিষ্ঠান যিবোৰ থাকে তাত উৎপাদন কাৰ্যত ব্যৱহাৰ হ'বলগীয়া উপাদান বা ফেক্টৰছ অফ প্ৰডাকচনৰ সাপ্লাই কৰে বা হে হেৱা আগবঢ়ায় আৰু যেতিয়া ঘৰুৱা খণ্ডই প্ৰতিষ্ঠানবোৰক বিভিন্ন উৎপাদনৰ উপাদানৰ সেৱা আগবঢ়াব তাৰ বিনিময়ত তেওঁলোকে আয় উপাৰ্জন কৰিব After providing the supply of all required factors of production these household sector used to earn income on behalf of that service and from that earned income they used to fulfill all their wants that means needs and spend those earned income তাৰ পিছত কি কৰে তেওঁলোকে ঘৰুৱা খণ্ডই বিভিন্ন তেওঁলোকৰ যি অভাৱ আছে প্ৰয়োজনীয়তা আছে ওয়ান্সক আমি নিড বুলি কৈ আছো সো সেই গুটেইখিনি পূৰণ কৰিবৰ বাবে তেওঁলোক সমৰ্থন হয় অৰ্থাৎ এক প্ৰকাৰে ক'বলৈ গ'লে ক্ৰয় কৰাৰ ক্ষমতা অৰ্জন কৰে আৰু তাৰ ফলত তেওঁলোকে সেই উপাৰ্জিত আয়খিনি ব্যয়লৈ কনভাৰ্ট কৰি দিয়ে তেনেদৰে চাবলৈ গ'লে প্ৰতিষ্ঠান আৰু ঘৰুৱা খণ্ড লাইক দিস ৱে a farm and a household shares a interrelationship between them এনেকৈ দুইটা খণ্ডৰ মাজত এটা সম্পৰ্ক স্থাপন হৈছে After that there is the third sector which is called as government Government includes the activities as like framing laws and thereby enforcing them and delivering and spending money on building public infrastructure, providing education, health services, etc. There are many responsibilities played by our government sector. We know this thing, right? So, সৰকাৰ খণ্ডই কিকিবোৰ বস্তু নিজৰ অন্তৰ্ভুক্ত কৰি ৰাখিছে হেয়া হৈছে যে তেওঁলোকে দেশৰ আইন আৰু শৃংখলা ৰক্ষা কৰে আৰু জনসাধাৰণৰ কল্যাণৰ অৰ্থে বিভিন্ন সেৱা আগবঢ়াই গৈ থাকে হয়নে আৰু ইয়াৰ লগতে ক'ব পৰা যায় তেওঁলোকে ৰাজহুৱা আন্তঃগাঁথনিৰো সৃষ্টি কৰে আন্তঃগাঁথনি মানে যদি সৰকাৰ খণ্ডই বিদ্যালয় এখন সাজিছে স্কুল কলেজ এনি এডুকেশ্যন ইনষ্টিটিউচন and a hospital whatever these things includes like transport and communication the roads constructed by the government everything is termed that as infrastructure and we will go through about this topic while discussing Indian economy okay গতিকে আমি থুৰতে ক'ব পাৰো যে চৰকাৰে জনসাধাৰণৰ কল্যাণৰ অৰ্থে বিভিন্ন সেৱা আগবঢ়ায় যাৰ নামকৰণ কৰিব পৰা যায় শিক্ষা ব্যৱস্থা স্বাস্থ্য ব্যৱস্থা ইত্যাদি আৰু লগতে চৰকাৰে বিভিন্ন দ্ৰব্য আৰু সেৱা উৎপাদন কৰে ইয়াৰ পিছত যেটো চতুৰ্থ খণ্ড আছে হেতু হৈছে বৈদেশিক খণ্ড বা বাহ্যিক খণ্ড ইয়াক ইংলিছত কোৱা হয় এক্সটাৰ্নেল সেক্টৰ আমি সকলোৱে জানো যে এখন আধুনিক অৰ্থনীতিত বৈদেশিক খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে পৃথিৱীৰ কোনো দেশে তেওঁলোকৰ যেহেতু প্ৰয়োজন হোৱা সকলো দ্ৰব্য নিজৰ দেশত উৎপাদন কৰিব নোৱাৰে হেহে তেওঁলোকে পৃথিৱীৰ বিভিন্ন দেশৰ লগত বাণিজ্যত লিপ্ত হয় ইয়াৰ ফলস্বৰূপে হয় ঘৰুৱা দেশখনে পৃথিৱীৰ বিভিন্ন দেশক
দ্ৰব্য সামগ্ৰী বিক্ৰী কৰি ৰপ্তানি কাৰ্য আৰু বিভিন্ন দেশৰ পৰা দ্ৰব্য সামগ্ৰী ক্ৰয় কৰি আমদানি কাৰ্য সম্পাদন কৰে বৈদেশিক খণ্ডত ৰপ্তানিৰ দ্বাৰা আয় উপাৰ্জন কৰা হয় আৰু আমদানিৰ দ্বাৰা পৰিশোধ কৰিবলগীয়া হয় So in simple manner what we can understand through external sector is that all the countries of the world have trade relationship with the other countries and this term trade is to include two words one is import and other one is the export so in short, the external sector refers to the economic transaction of the domestic country with the rest of the world. That means a country used to buy things from the other countries that will be termed as import activities and for that activity they used to pay something in return, right? So that is import activity and on the so that activity will be referred as export activity and through imports we used to pay and through export we used to earn money for our country গতিকে এই চাৰিটাই হৈছে অৰ্থনীতি এখনৰ প্ৰধান খণ্ড সমষ্টিবাদী অৰ্থবিজ্ঞানৰ ধ্যান ধাৰণাৰ ফালৰ পৰা মই পুনৰবাৰ নামকেইটা কৈ যাওঁ ঘৰুৱা খণ্ড প্ৰতিষ্ঠান চৰকাৰ বাহ্যিক খণ্ড আৰু এই গোটেই চাৰিওটা খণ্ডৰ মাজতে সম্পৰ্ক আছে যাৰ বিশ্লেষণৰ কথা আমি ক'ব পাৰোঁ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ জন্মৰ সময়তে হৈ গৈছে So like this way we can conclude the topic of major sectors of an economy according to the point of view of macroeconomics and those sectors are farm, household sector, government and external sector. And all these sectors used to share interrelation in between them and the explanation regarding their interrelationship has been already done while macroeconomics got birth. ইয়াৰ পিছৰ যেটো টপিক আমি পঢ়িম এই চেপ্টাৰৰ পৰা হেতু হৈছে মহামন্দা অৱস্থা 1929 চন The Great Depression of 1929 মহামন্দাৰ পৰিস্থিতিয়ে এখন দেশক সকলো ফালৰ পৰাই জুৰুলা কৰি পেলাই আৰু ইয়াৰ ভিতৰত আমি 1929 চনত উদাহৰণস্বৰূপে চাব পাৰোঁ কেইখনমান পৃথিৱীৰ আগশাৰী দেশ সেই সময়ত ইউৰোপ এখন আগশাৰী দেশ আছিলে উত্তৰ আমেৰিকা বা আমেৰিকা যুক্তৰাষ্ট্ৰ ইত্যাদি 1929 চনৰ মহামন্দাৰ অৱস্থাত এই বিশ্বৰ আগশাৰী উন্নত দেশসমূহৰ উৎপাদন আৰু যি নিয়োগৰ স্তৰ আছিলে হেয়া ক্ৰমান্বয়ে হ্ৰাস পাইছিলে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ঘটা এটা অসুবিধা হৈছে নিবনুৱা হাৰ বৃদ্ধি নিবনুৱা হাৰ আছিলে 1929 চনত 3.2 আৰু 1933 চনলৈকে ইয়াৰ বৃদ্ধি হৈছিলে 25% লৈকে এই মহামন্দাৰ অৱস্থাৰ মূল কাৰণ এই যে মানুহৰ হাতত ক্ৰয় কৰাৰ ক্ষমতা কমি আহে মানে যিকোনো বস্তু কিনাৰ যি ক্ষমতা থাকে হেয়া কমি আহে অৰ্থাৎ হাতত পইচা নোহোৱা হয় যাৰ ফলত বজাৰ ব্যৱস্থাত যি সামগ্ৰিক চাহিদা থাকে হেয়া হ্ৰাস পায় বজাৰত বস্তুৰ চাহিদা কম হ'বলৈ ধৰে When the 1929's Great Depression spread all over the world most of the developed countries during that period suffered a lot For example Europe was a developed country during those days North America USA these are all some developed countries and these developed countries suffered from lots of problem say your Europe and North America suffered from the problem of low production level and also suffered from unemployment level then USA suffered from again unemployment level and there is a drastic increase of their unemployment level from 3.2%
in 1929 to 25% in 1933. So the main reason behind the Great Depression can be stated as the people living in that particular country fails to show their purchasing power. That means they became unable to purchase commodities of their requirement, and thereby the market suffers from lack of demand. As we know, there was a person named British economist J.M. Keynes who used to put forward lots of effort towards the emergence of a new mindset of thinking towards or running or conducting all the activities under an economy, and thereby now we are able to study macroeconomics as a separate branch of economics. And prior to Keynes, there were economists. Those economists used to believe that in market economy, market forces of demand and supply used to conduct all the economic activities, and thereby the employment level in that particular country will be automatically maintained. That was their belief. But when 1929 Great Depression hit the world, then this entire mindset got changed because their belief got threatened and it didn't work. Like this way, the entire analysis regarding an economy got changed and a new branch of macroeconomics got birthed due to the failure of all the beliefs carried out by the economists prior to Keynes. After this, we will discuss the last topic of our unit, that is capitalist economy and its features. ইয়াৰ পিছত আমি এই চেপ্টাৰটোৰ অন্তিমতম যেটো টপিক আছে হেতু ডিসকাস কৰিম। হেতু হৈছে পুঁজিবাদী অৰ্থনীতি বা বজাৰ অৰ্থনীতি বুলি ক'ব পৰা যায়, আৰু ইয়াৰ বৈশিষ্ট্যসমূহ আমি পঢ়িম। পুঁজিবাদী অৰ্থনীতি হৈছে এনে এখন অৰ্থনীতি য'ত উৎপাদনমূলক কামকাজ যিখিনি পৰিচালনা কৰা হ'ব সেই গুটেখিনি পুঁজিবাদী প্ৰতিষ্ঠানসমূহৰ দ্বাৰাহে পৰিচালিত হ'ব। That means capitalist economy refers to such an economy where all the production activities of that particular economy will be conducted through private sector or capitalist firms. এনেবোৰ অৰ্থনীতিত আমি ব্যক্তিগত মালিকানাৰ উপস্থিতি দেখা পাওঁ। In such economies, we will find the existence of private ownership or individual ownership. Along with that, we can also say under this type of economy, all the economic activities are regulated through the market forces. মানে বজাৰ শক্তিৰ দ্বাৰা সকলো ধৰণৰ অৰ্থনৈতিক কামকাজবোৰ পৰিচালিত হয়। Market forces refers to things, that is demand and supply. এই বজাৰ শক্তিয়ে দুটা বস্তু খুচায়, এটা হৈছে বজাৰত থকা চাহিদা আৰু এটা হৈছে বজাৰত থকা যোগান। আৰু শেষত এই পুঁজিবাদী অৰ্থনীতিত থকা বেচৰকাৰী খণ্ড বা পুঁজিবাদী প্ৰতিষ্ঠানসকলৰ মুখ্য লক্ষ্য হৈছে লাভ সৰ্বোচ্চ কৰা। And thereby, all these capitalist firms put their interest towards maximization of profit only. So this capitalist economy is also known as market economy. পুঁজিবাদী অৰ্থনীতিক আমি বজাৰ ব্যৱস্থা বুলি বা বজাৰ অৰ্থনীতি বুলিও ক'ব পৰা যায়। এতিয়া চাওঁ পুঁজিবাদী অৰ্থনীতিৰ বৈশিষ্ট্যসমূহ। পুঁজিবাদী অৰ্থনীতিত উৎপাদন কাৰ্যত ব্যক্তিগত মালিকৰ উপস্থিতি থাকে। There is to exist private ownership under capitalist economy. পুঁজিবাদী অৰ্থব্যৱস্থাত ক্ৰেতাই নিজৰ ইচ্ছা অনুযায়ী স্বাধীনভাৱে তেওঁলোকৰ ৰুচি বা পছন্দ অনুযায়ী দ্ৰব্য সেৱা ভোগ কৰিব পাৰে, আৰু ব্যক্তিগত লাভ আহৰণ কৰাই হৈছে পুঁজিবাদী অৰ্থনীতি থকা প্ৰতিষ্ঠানসমূহৰ মূল লক্ষ্য। Under capitalist economy, buyers can choose whatever amount of quantity they want based on their interest and taste and preferences, and the main intention or the interest of all these capitalist firm or private sector holders is to maximize their profit. ইয়াৰ পিছত আহিব যে পুঁজিবাদী অৰ্থব্যৱস্থাত মজুৰিৰ হাৰতহে শ্ৰমৰ ক্ৰয় বিক্ৰয় কৰা হয়।
That means on the basis of salary or wages, you can say the labor used to got purchased and sold. আনটো মুখ্য বৈশিষ্ট্য হৈছে যে পুঁজিবাদী অৰ্থনীতিত আমি চৰকাৰৰ হস্তক্ষেপ নেদেখো অৰ্থনৈতিক কাম-কাজত. Government does not intervene or interfere in any kind of economic activity. All the economic decisions are guided by private motive. All the means of production are owned and managed by the private sector, as I already told you these things. So, পুঁজিবাদী অৰ্থনীতিৰ কাৰণে তোমালোকক ইমানখিনি ইনফৰমেশ্যনে যথেষ্ট. মুখ্যকে তোমালোকক লাগিব পুঁজিবাদী অৰ্থনীতিৰ আনটা নাম, পুঁজিবাদী অৰ্থনীতিৰ অৰ্থ আৰু লগতে ইয়াৰ বৈশিষ্ট্য. So, regarding capitalist economy, you just need the definition, its alternative name, and the features. So, with this, we can say that this is a completion of our first unit discussion. After finishing this unit, macroeconomics first unit, we will proceed towards Indian economy. সমষ্টিবাদী অৰ্থবিজ্ঞানৰ যেহেতু প্ৰথমটো ইউনিট শেষ হৈছে, ইয়াৰ পিছত আমি ভাৰতীয় অৰ্থনীতিলৈ যাম. ভাৰতীয় অৰ্থনীতিৰ প্ৰথমটো ইউনিট আমি আৰম্ভ কৰিম নেক্সট ভিডিঅ'ৰ পৰা. Thank you, students.